ৰতনপুৰ নামৰ গাঁৱৰ মুখিয়াল সুমিত্ৰা দেৱী। সুমিত্ৰা দেৱীৰ ঘৰত একো বস্তুৰে কোনো অভাৱ নাই। সেইবাবে সুমিত্ৰা দেৱীৰ নিজৰ ষ্টেটাছত খুবেই অহংকাৰ। কেইদিনমান আগত সুমিত্ৰা দেৱীৰ ছোৱালী প্ৰিয়াৰ ধুমধামেৰে বিয়া হৈ গ'ল। সেইবাবে সুমিত্ৰা দেৱী সতীয়া ছোৱালী ৰিংকুৰ বাবেও দৰা চোৱা আৰম্ভ কৰিলে। নমস্কাৰ দেউ, আপুনিতো জানেই মোৰ ছোৱালী প্ৰিয়াৰ অতি ধুমধামেৰে বিবাহ হৈ গ'ল। এতিয়া ভাবিছোঁ ৰিংকুৰ বিয়াখনো একেলগে পাতি দিওঁ আৰু মোৰ কৰ্তব্যৰ পৰা মই মুক্ত হওঁ। সেইবাবে আপুনি ৰিংকুৰ বাবে এটি ভাল দৰা লৈ আহিব অতি সোনকালে দেউ। বাৰু ঠিক আছে, তেতিয়াহ'লে মই ৰিংকুৰ মাজনীলৈকেও এটি ভাল দৰা লৈ আহিম। সুমিত্ৰাই ফোনত কথা পাতি থকাৰ সময়ত ৰিংকু সুমিত্ৰাৰ কাষলৈ আহে আৰু সুমিত্ৰাক কয়, মা, মোৰ মন্দিৰলৈ যাবলগীয়া আছিল, মই যাওঁনে? তোক মাত্ৰ বাহিৰলৈ যোৱাৰ সুবিধা লাগে, কোনো প্ৰয়োজন নাই মন্দিৰলৈ যাবলৈ। তই কি ভাবিছা মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰি ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিবি? তোৰ প্ৰকৃত ভগৱানটো হয়। মই বিচাৰিলে তোৰ কপালত সুখ আৰু বিচাৰিলে দুখ দিব পাৰোঁ, বুজিছা নহয়? মা, কি কৈছে এইবিলাক? কোকো যোৱা কোনো প্ৰয়োজন নাই, চুপচাপ ভিতৰলৈ যা। সুমিত্ৰাই সতীয়া ছোৱালীজনীক একেবাৰেই ভাল পোৱা নাছিল, যাৰ বাবে সুমিত্ৰাই ৰিংকুৰ বিয়া অতি সোনকালে দিব বিচাৰিছিল। দ্বিতীয় দিনাখন দেও সিহঁতৰ ঘৰলৈ ল'ৰাৰ প্ৰস্তাৱ লৈ আহে। এইজন লগ, এইজনৰ নাম হৈছে আকাশ, এজন ভাল ব্যৱসায়। এখেতৰ ঘৰত কোনো ধৰণৰ অসুবিধা নাপাব ৰিংকুই। এখেতসকলৰ বহুত ডাঙৰ কাপোৰৰ ব্যৱসায় আছে। আৰে দেউ, ৰিংকুৰ কাৰণে ইমান ধনী ঘৰৰ ল'ৰা কোনো প্ৰয়োজন নাই। ৰিংকুৰ বাবে এটা দুখীয়া ঘৰৰ ল'ৰা চাব। কি এইবিলাক কি কৈছে আপুনি? আপুনি ৰিংকুৰ বিয়া এটা দুখীয়া ঘৰৰ ল'ৰা তাত কিয় দিব বিচাৰিছে? আপুনিতো আপোনাৰ ছোৱালী প্ৰিয়াৰ বিবাহ এটা সম্ভ্ৰান্ত পৰিয়ালত দিছে। তেতিয়াহ'লে আপোনাৰ এটা ৰিংকু ছোৱালী, তাইৰ লগত ইমান মতভেদ কিয় কৰিছে? দেউ, আপোনাক মই যিটো কামৰ কাৰণে মাতিছোঁ সেইটো কাম কৰক না। মিছামিছি শব্দৰ গভীৰতালৈ যাবলৈ চেষ্টা নকৰিব, নহ'লে আপুনিতো জানেই এইখন গাঁৱৰ মুখিয়াল মই। আজিলৈকে কোনোৰো এনেকুৱা সাহস হোৱা নাই যাই মোক প্ৰশ্ন কৰে, বুজিছে? পণ্ডিত মনে মনে সুমিত্ৰাৰ সকলোবোৰ কথা মানি ল'লে আৰু তাৰ পৰা গুচি গ'ল। কেইদিনমান পিছত পুনৰ পণ্ডিত সুমিত্ৰাৰ কাষলৈ আহে। এইজন লগ, এইজন হৈছে আমাৰ ওচৰৰ গাঁৱৰ নামৰূপৰ ল'ৰা, খেতি কৰে। সিহঁতৰ ঘৰত মাক আৰু সি। খেতি কৰে যদিও ৰাহুল কিন্তু বহুত পৰিশ্ৰমী। আৰে দেউ, ল'ৰা খেতিয়ক হ'লে কি হ'ব, পৰিশ্ৰমীতো হয়। আজিকালি পৰিশ্ৰমী হোৱাটো খুবেই প্ৰয়োজন। যদি ল'ৰা পৰিশ্ৰমী তেতিয়াহ'লে ৰিংকুক ক'ৰবাৰ পৰা আনি হ'লেও খুৱাব পাৰিব। পইচানো কি, আজি আছে কালি নাই। বাৰু ঠিক আছে, যেতিয়া আপোনাৰ পচন্দি হৈছে তেতিয়াহ'লে মই কথা আগবঢ়াম। আৰে দেউ, নেকি আৰু পোচ মই বহুত সুখী জানেনে? আপুনি ইমান ভাল ল'ৰা ৰিংকুৰ বাবে আনিছে। মইতো অতি সোনকালে ৰিংকুৰ বিবাহ ৰাহুলৰ লগত কৰিব বিচাৰোঁ, গম পাইছে আপুনি? খন্তেক সময় পিছত দেউ তাৰ পৰা গুচি যায় আৰু সুমিত্ৰা ৰাহুলৰ ফটো এখন লৈ ৰিংকুৰ কাষলৈ যায়। ৰিংকু, এই আছা, তোৰ বাবে এটা ভাল বিয়াৰ প্ৰস্তাৱ আহিছে। এইজন ল'ৰাজনৰ নাম ৰাহুল। ৰাহুল বহুত ভাল আৰু ৰাহুলৰ ঘৰত সকলোবোৰ সা সুবিধা আছে। তই তাত কোনো ধৰণৰ অসুবিধা নাপাবি, মইতো আছোৱে। মা, কিন্তু ল'ৰাজনে কি কৰে? এতিয়া তই মায়েৰ এক প্ৰশ্ন সুধিবি? মোৰ সিদ্ধান্তত তোৰ বিশ্বাস নাই? পাহৰি গলি নেকি? তোৰ প্ৰকৃত ভগৱান মই বিচাৰিলে তোৰ কপালত সুখ আৰু বিচাৰিলে তোৰ কপালত দুখ লিখিব পাৰোঁ। সেইবাবে মই তোক য'ত বিয়া দিওঁ মনে মনে তাত বিয়া হৈ যা। ঠিক আছে মা, আপুনি যেনেকৈ কৰিব বিচাৰে তেনেকৈ কৰক, মই আপোনাৰ লগত আছোঁ।
ঠিক আছে এতিয়া গৈ মোৰ কাৰণে চাহ নাস্তা বনা মোৰ বহুত ভোক লাগিছে সুমিত্ৰাই ৰিংকুক একেবাৰেই ভাল পোৱা নাছিল, যাৰ বাবে সুমিত্ৰাই জানি বুজি ৰিংকুক এটা দুখীয়া ল'ৰাৰ সৈতে বিবাহ দিলে। বিবাহৰ পিছত ৰিংকুৱে যেতিয়া নিজৰ শহুৰেকৰ ঘৰলৈ যায়, তেতিয়া ৰিংকুৰ চকুত চকু পানী আহি গ'ল আৰু বুজি পালে যে এই সকলোবোৰ মাকে জানি বুজি কৰিলে। ৰিংকুৰ শহুৰেকৰ ঘৰ খুবেই দুখীয়া, কিন্তু সিহঁতৰ মানুহবোৰ খুবেই মৰমীয়াল, নম্ৰ, ভদ্ৰ। সেইবাবে ৰিংকুক বহুতে মৰম কৰে। ৰিংকুৰ শাহু মাক ৰিংকুক ভালদৰে স্বাগত কৰে। বোৱাৰী আহা আমাৰ ঘৰত তোমাৰ স্বাগত আছে। তুমি আহি আমাৰ ঘৰখন অতি মৰমেৰে আঁকোৱালি লোৱা। ৰিংকুৰ শহুৰেকৰ ঘৰৰ অৱস্থা সিমান ভাল নাছিল, যাৰ বাবে ৰিংকুৰ পিতৃলৈ মনত পৰে। আজি যদি মোৰ দেউতা জীয়াই থাকিলেহেঁতেন, তেতিয়াহ'লে মোৰ দেউতাই এনেকুৱা ঘৰ এখনত মোক কেতিয়াও বিয়া নিদিলেহেঁতেন। সকলোবোৰ ভালদৰে চাই চিতি মোৰ বিয়া দিলেহেঁতেন। কিন্তু কি কৰিম, মোৰ ভাগ্যত যি আছে সেয়াইতো হ'ব। তেতিয়া লাইন যায় আৰু ৰিংকুৰ বহুত গৰম ধৰে। সেই সময়ত ৰিংকুৰ শাহুৱাক ৰিংকুৰ কাষলৈ আহি ৰিংকুক পিচি দিয়ে। মা, এয়া কি কৰিছে আপুনি? বোৱাৰী তুমি হ'লা ধনী ঘৰৰ ছোৱালী, এনেকুৱা পৰিৱেশত থকা তোমাৰ অভ্যাস নাই। কিন্তু তুমি চিন্তা নকৰিবা, অতি সোনকালে লাইন আহিব। ইয়াত এনেকুৱাই কেতিয়াবা লাইন আহে কেতিয়াবা যায়। সেইবাবে মই তোক অকণমান বিচনীৰে বতাহ দিছোঁ। তোৰ গৰম ধৰিছে নহয়। মা, আপুনি এনেকৈ কিয় কৈছে? আপুনি চিন্তা কৰিব নালাগে নহয়। এতিয়াতো মই ইয়াতে থাকিব লাগিব, গতিকে ইয়াৰ সকলোবোৰৰে মই অভ্যাস কৰিব লাগিব। ৰিংকুৰ কথা শুনি ৰিংকুৰ শাহুৱাক বহুত সুখী হয়। আনফালে প্ৰিয়াৰ শহুৰেকৰ ঘৰখন খুবেই চহকী, কিন্তু সিহঁতৰ মানসিকতা তেনেই কম। প্ৰিয়াক সৰু সৰু কথাৰ বাবে সিহঁতে কথা শুনাই থাকে। এদিনাখন প্ৰিয়াই অতি মনেৰে সিহঁতৰ বাবে খানা বনাইছিল আৰু সকলোকে অতি মৰমেৰে বাঢ়ি দিছিল, কিন্তু সিহঁতৰ ভাল নালাগিল। তোৰ মাৰাই ভাত বনাবলৈ নিশিকালে নেকি? সেইবাবেতো আজিলৈকে ভালদৰে ভাত বনাব নাজানিলি। কেতিয়া শিকিবি আমাৰ ঘৰৰ কথা? কি হ'ল মা, ভাল নহ'ল নেকি? আৰে এনেকুৱা ভাত আঞ্জা মোৰ ঘৰত কাম কৰা তিৰোতা গৰাকীও নাখায়। নাজানো কিবা বেয়া কাম কৰিছিলোঁ, যিটোৰ নিচিনা বোৱাৰী এটা পালোঁ। প্ৰিয়াই প্ৰতিদিনে কাৰোবাৰ নহয় কাৰোবাৰ পৰা কিবা নহয় কিবা কথাৰ বাবে সদায় কথা শুনিব লাগে। প্ৰিয়াই বহুত দুখী। কেইদিনমানৰ পিছত সুমিত্ৰা দুয়োগৰাকী জীয়ৰীক ফোন কৰি ঘৰলৈ মাতিলে। কেইদিনমান পিছত দুয়োগৰাকী জীয়ৰী ঘৰলৈ আহিল। প্ৰিয়াক দেখাৰ লগে লগে সুমিত্ৰাই সাৱটি ধৰিলে আৰু নিজৰ লগত নিজৰ ৰুমলৈকে লৈ যায়। ৰিংকুও দুখ মনেৰে সিহঁতৰ পিছে পিছে গ'লগৈ। ৰিংকু, প্ৰিয়া আৰু মোৰ বাবে ততালিকে গৈ চাহ নাস্তা লৈ আগৈ। ঠিক আছে মা, আনিছোঁ। ৰিংকু ৰাও, ক'লৈকৈ যাবলৈ প্ৰয়োজন নাই। আৰু মা, তুমি বন্ধ কৰা এইবোৰ। আৰু কিমান কৰিবা? মোৰ কেতিয়াবা এনেকুৱা লাগে মই যিবিলাক ভুগি আছোঁ তোমাৰ বাবেয়ে। মাজনী, কি হৈছে তোৰ? কিয় এনেকৈ কৈছা? মা, মই সেইখন ঘৰত অকণমানো সুখত নাই মা। সৰু ডাঙৰ কথালৈকে সিহঁতে প্ৰতিদিনে মোক কথা শুনাই থাকে। সেইখন ঘৰত কেৱল মাত্ৰ পইচাৰ গৰম মা, কেৱল পইচাৰ কথা। ৰিংকুতে সঁচাকৈ কচোন, তই তোৰ শহুৰৰ ঘৰত সুখী নে? প্ৰিয়া, মই বহুত সুখী। মোৰ ঘৰত হয় টকা পইচাৰ অকণমান অভাৱ আছে, কিন্তু মৰম চেনেহৰ অকণমানো অভাৱ নাই প্ৰিয়া। মোৰ শাহু মাই মোক মাতকৈও বেছি মৰম কৰে। বহুত সুখী মই প্ৰিয়া। দেখিছা মা, দেখিছা তুমি কি ভাবিছিলা?
ৰিংকুক তুমি এখন দুখীয়া পৰিয়ালত বিয়া দিবা আৰু ৰিংকুই দুখত থাকিব আৰু মোক তুমি চহকী ঘৰত বিয়া দিছা বাবে মই সুখত থাকিম? নহয় মা, তেনেকুৱা নহয়। সুমিত্ৰাই নিজৰ সকলোবোৰ ভুল বুজি পালে আৰু সুমিত্ৰাই ৰিংকুৰ ওচৰত ক্ষমা খুজিল। এতিয়া সুমিত্ৰাই দুয়োগৰাকী জীয়ৰীকে সমানে মৰম চেনেহ কৰে।